Dear students, আজি আমি মাঘ বিহুৰ বিষয়ে জানো আহাচোন। মাঘ বিহু is a harvest festival celebrated in Assam during winter. মাঘ বিহু অসমত শীতকালত পালন কৰা এক শস্য চপোৱা উৎসৱ। It marks a time of joy and fulfillment as farmers bring home the new harvest. কৃষকসকলে নতুন শস্য ঘৰলৈ অনাৰ লগে লগে ই আনন্দ আৰু পূৰ্ণতাৰ সময় চিহ্নিত কৰে। It is also called Bhogali Bihu as there is abundance of food in every household. ঘৰে ঘৰে খাদ্যৰ প্ৰচুৰতা থকাৰ বাবে ইয়াক ভোগালী বিহু বুলিও কোৱা হয়। Community feasting is one of the most attractive practices during this বিহু. বিহুৰ সময়ত সামূহিক ভোজ খোৱা অন্যতম আকৰ্ষণীয় নিয়ম। ইয়াত উৰুকা দিনাখন যে আমি ভোজ ভাত খাওঁ তাৰ কথা কোৱা হৈছে। People feast on the Uruka night. Mazes are made with bamboo, hay, dry leaves, etc., which are set on fire on the morning. উৰুকা ৰাতি মানুহে ভোজ ভাত খায়। বাঁহ, খেৰ, শুকান পাত আদিৰে মেজি তৈয়াৰ কৰা হয় আৰু ৰাতিপুৱা এই মেজিত জুই লগাই দিয়া হয়। People chant prayers and present various offerings such as tilpitha, ladu, etc. to the fire god by burning mazes. মেজি জ্বলায় আৰু মানুহে অগ্নি দেৱতাক প্ৰাৰ্থনা কৰে। বিভিন্ন প্ৰসাদ যেনে তিলপিঠা, লাডু ইত্যাদি অগ্নি দেৱতাক উপহাৰ দিয়ে। They express their gratitude for the god harvest and also pray for the same in the next year. তেওঁলোকে ভাল শস্যৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে আৰু পৰৱৰ্তী বছৰত একেখিনিৰ বাবেও প্ৰাৰ্থনা কৰে। ইয়াত দে বুলি তেওঁলোক অৰ্থাৎ মানুহক কোৱা হৈছে। মাঘ বিহু is a festival of food. People feast on delicious food items such as pitha, ladu, sira, doi, and other traditional delicious. মাঘ বিহু খাদ্যৰ উৎসৱ। মানুহে পিঠা, লাডু, চিৰা, দৈ আৰু অন্যান্য পৰম্পৰাগত সুস্বাদু খাদ্য আদি খায়। So this বিহু is also known as ভোগালী বিহু। সেইকাৰণে এই বিহুক আমি ভোগালী বিহু বুলিও কওঁ। They enjoy this abundance and celebrate togetherness through food with their neighbors and guests. এই প্ৰচুৰতা তেওঁলোকে উপভোগ কৰে আৰু ওচৰ চুবুৰীয়া আৰু অতিথিৰ সৈতে খাদ্যৰ জৰিয়তে একেলগে উদযাপন কৰে। মাঘ বিহু is a festival representing happiness, warmth and celebration. মাঘ বিহু হৈছে সুখ, উষ্ণতা আৰু উদযাপনৰ প্ৰতিনিধিত্ব কৰা এক উৎসৱ। Families and friends come together to enjoy each other's company. পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে ইজনে সিজনৰ সংগ উপভোগ কৰিবলৈ একত্ৰিত হয়। মানে সকলো লগ হয় যিহেতু এই বিহুত সেইকাৰণে এনেধৰণে কোৱা হৈছে। A harmonious bond among the people prevails. জনসাধাৰণৰ মাজত এক সুষম বান্ধোন বিৰাজ কৰে। মানে সকলোৰে মাজত এটা যিহেতু বান্ধোন সৰু ডাঙৰৰ মাজত সেইটো কথা কৈছে। It is an age-old custom. We should treasure it amongst us to preserve our traditions and cultures. ই এক যুগ যুগ ধৰি চলি অহা প্ৰথা। আমাৰ পৰম্পৰা আৰু সংস্কৃতি ৰক্ষা কৰিবলৈ আমি ইয়াক আমাৰ মাজত মূল্যৱান বুলি ভবা উচিত।